চলিবলৈ কি আমি দিন হাজিৰা কৰা মানুহে আৰু এতিয়া দিন হাজিৰা কৰি খাওঁ আৰু এতিয়া এইবোৰ গ'লে এইবোৰ কিনোতে মেলোতে যাবগৈ ল'ৰা ছোৱালী কাপোৰ কানিও উঠিলে এতিয়া কি কৰিবা এতিয়া আকৌ হাজিৰা কাম কৰিবলৈ হ'লেহে হ'ব আৰু গোটাব পাৰিম মানে চবেই একোৱে নাইচোন শোৱা কাপোৰ কানি খোৱা হেৰি চাউল তাউল ধান চান চব গ'ল হঠাৎ অহা প্ৰচণ্ড বানে টচ নচ কৰিলে উজনিৰ তিনিখনকৈ জিলা আমি উপস্থিত আছোঁ টেঙাপুখুৰী দুৱাৰা গাঁৱত এই গাঁৱত দেখিবলৈ পোৱা গৈছে বহু গাঁও এতিয়া সম্পূৰ্ণ জলমগ্ন হৈ আছে বহু গাঁৱত খিৰিকীৰ ওপৰ চাদৰ ওপৰ পানী গৈছে আনকি টিঙৰ চালিৰ ওপৰত পানী গৈছে মই উপস্থিত আছোঁ এগৰাকী ব্যক্তিৰ ঘৰত তেওঁলোকৰ ঘৰতো প্ৰতিটি সম্পদে আছে কিন্তু এই সকলো সম্পদ এতিয়া পানীৰ তলত যিখিনি পাৰিছে ৰক্ষা কৰিছে যিখিনি পাৰিছে নিজকে বচাবলৈ চেষ্টা কৰিছে বাইদেউ আপোনাৰ নামটো মীনা গগৈ কি হ'ল কেনেকৈ কি হ'ল সিহঁতে মানে চবেই একোৱে নাইচোন শোৱা কাপোৰ কানি খোৱা হেৰি চাউল তাউল ধান চান চব গ'ল হাঁহ কুকুৰা মৰি থাকিলে কুকুৰা এটা হাঁহজনী আছে গাহৰিটো আছিলে গাহৰিটো বান্ধি থৈছোগৈ গৈ তাত চবেই গ'লা খোৱা বোৱা ক'ত কৰিছে খোৱা বোৱা এতিয়া এম ভি স্কুলত অঁ ইয়াত বস্তুখিনি ৰখাবলৈ আহিছে অঁ এয়া আচলতে এগৰাকী মহিলা দেখাইছোঁ এইগৰাকী মহিলা আচলতে আমি কেমেৰাত দেখুৱাবলৈ বিচৰা এগৰাকী প্ৰতিনিধি আচলতে গোটেই গাঁওখনৰ প্ৰতিঘৰ লোকৰহে ঘৰতে এতিয়া এই অৱস্থা প্ৰতিটি সম্পদ সি হাঁহ কুকুৰাই হওক সি গৰু ছাগলীয়ে হওক সি খাবলৈ চাউলেই হওক দাইলেই হওক বা অন্যান্য যিকোনো সামগ্ৰীয়ে হওক বা কাপোৰে হওক সকলো এতিয়া সম্পূৰ্ণ টচমেচ কৰে আৰু এতিয়া এই ৰাস্তাত তেওঁলোকে অৱস্থান কৰিছে কাৰণ তেওঁলোকে ঘৰত থাকিবলৈ ঠাই নাই আৰু সমান্তৰালকৈ এটা দুখজনক খবৰো আমি দিছোঁ বা দৃশ্য আমি দেখুৱাইছোঁ যে ল'ৰা ছোৱালীসমূহৰ পঢ়াৰ যিখিনি অমূল্য সম্পদ কিতাপ সেই কিতাপসমূহ শেষ হৈ গ'ল ল'ৰা ছোৱালীকেইটা কণ ল'ৰা ছোৱালীকেইটাক দূৰত তেওঁলোকৰ সম্বন্ধৰ মানুহৰ আগত থৈ এতিয়া মাতৃ আৰু পিতৃয়ে এই ঘৰৰ সম্পদসমূহ সুৰক্ষাৰ কাৰণে লাগিছে আপুনি ল'ৰা দেউতাক মই দেউতাক গোটেই কিতাপখিনি এনেকুৱা অৱস্থা চব হ'ল আৰু কিছুমান গ'লগৈ সিহঁতি আচ্ছা চব পানীত একো ৰখাব নোৱাৰে নাই একো নোৱাৰিলে কাপোৰ কানি একো নোৱাৰিলে চব ডুবি গ'ল কেইটা ল'ৰা ছোৱালী আপোনাৰ মোক তিনিটা এতিয়া সিহঁতক ক'ত ৰাখিছে মই যোৱা ইয়াত নিমনাগৰত নিমলাগড় ৰাখিছে আপোনাৰ ঘৰৰ কোনোবা মানুহ আছে অঁ মোৰ লগৰ ল'ৰা আছে তাত আৰু এতিয়া এইখিনি আপুনি শুকুৱাই আছোঁ কি কৰিব কেনেকৈ চলিব ভৱিষ্যত চলিবলৈ কি আমি দিন হাজিৰা কৰা মানুহে আৰু এতিয়া দিন হাজিৰা কৰি খাওঁ আৰু এতিয়া এইবোৰ গ'লে এইবোৰ কিনোতে মেলোতে যাবগৈ ল'ৰা ছোৱালী কাপোৰ কানিও উঠিলে এতিয়া কি কৰিবা এতিয়া আকৌ হাজিৰা কাম কৰিবলৈ হ'লেহে হ'ব আৰু গোটাব পাৰিম তাৰমানে চৰকাৰে আপোনালোকৰ নিচিনা মানুহখিনিক এতিয়া যিখিনি কিতাপ নষ্ট হৈ গ'ল ড্ৰেছ নষ্ট সেইখিনি দিয়াটো বিচাৰিছে বিচাৰিছোঁ বাৰু আমি তেতিয়াহে পাৰিম নহ'লে ক'ৰ পৰা হেৰি কৰিম দিন হাজিৰা কৰা মানুহ আমি এতিয়া আৰু আমাৰ এইবোৰ হ'লে নিজে কিনিবলৈ হ'লে আমাৰতো খাবলৈও লাগে মেলিব লাগে ল'ৰাকো পঢ়াব লাগিব শুকুৱাইছে যে এইখিনি কিতাপে ছাত্ৰ ছাত্ৰীখিনি তেওঁলোকৰ সন্তানক আচলতে পঢ়াৰ পৰিৱেশটো ৰখাব পাৰিব নাই তেওঁলোকে নাজানে কিন্তু তেওঁলোকে চেষ্টা সম্পূৰ্ণ ৰাখিছে ঘৰৰ প্ৰতিটি সম্পদ পানীত তিতি শেষ হৈ গ'ল সেইখিনিও সুৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে মুঠতে এতিয়া ৰাস্তাটোৱে তেওঁলোকৰ একমাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে য'ত তেওঁলোকে নিশা হ'লে থাকে সামগ্ৰীসমূহ ৰাস্তাৰ ওপৰত থয় আৰু মই দেখুওৱা মতে এই ৰ'দৰ তাপত এতিয়া কিতাপখিনি শুকুৱাইছে এতিয়াও তেওঁলোকক লাগে কিছু সহায় চৰকাৰৰ দায়িত্ব আছে জিলা প্ৰশাসনৰ দায়িত্ব আছে আৰু জনপ্ৰতিনিধিৰ দায়িত্ব আছে এইসকল লোকৰ কাৰণে